সতী ৰাধিকা মাতৃ সেৱা সমাজ যোৰহাট জিলা শাখাৰ উদ্যোগত একখনত ভাগৱতী সমাজ অসমৰ মেলেং মেটেলি পালনাম থানত সতী ৰাধিকা দিৱস উদযাপন কৰা হয়। পুৱা ধৰ্মধ্বজা উত্তোলন কৰে সতী ৰাধিকা মাতৃ সেৱা সমাজ যোৰহাট জিলাৰ সভানেত্ৰী নিৰুপমা দাসে। মেলেং মেটেলি পালনাম থানৰ পৰা ঢেকীয়াখ বৰনামঘৰলৈ ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। ধৰ্মীয় শোভাযাত্ৰা পৰিচালনা আৰু উদ্বোধন কৰে যোৰহাট জিলা একখৰণ ভাগৱতী সমাজ অসমৰ যুটীয়া সম্পাদক দুলাল দাসে। উল্লেখযোগ্য যে দুপৰীয়া আৰতী আই আৰু ইন্দিৰা আই পৰিচালনা সহযোগত আইসকলৰ দ্বাৰা নাম প্ৰসংগ অনুষ্ঠিত হয়। আবেলিলৈ সতী বন্দনা সভা অনুষ্ঠিত হয়। সভা উদ্বোধন কৰে সতী ৰাধিকা মাতৃ সেৱা সমাজ যোৰহাট জিলাৰ সম্পাদিকা হীৰামণি দাসে। সভানেত্ৰী হিচাপে অংশগ্ৰহণ কৰে সতী ৰাধিকা মাতৃ সেৱা সমাজ যোৰহাট জিলা শাখাৰ সভানেত্ৰী নিৰুপমা দাসে। মুখ্য অতিথি হিচাপে সভাত অংশগ্ৰহণ কৰে জীৱমালা বৰাই। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সমাজকৰ্মী ৰুমি চেতিয়াই। যুৱ বক্তা কৃপাধন্যা কাকতি, কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ৰাজু বৰুৱা, চেনিয়ামগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গায়ত্ৰী দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। শিশু বক্তা হিচাপে অংশগ্ৰহণ কৰে ভগামুখৰ স্মৃতিৰেখা হাজৰিকাই। নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে সতী ৰাধিকা মাতৃ সেৱা সমাজৰ তৰুণী দাস, সতী ৰাধিকা মাতৃ সেৱা সমাজৰ শিৱসাগৰ জিলাৰ সভানেত্ৰী কোষেশ্বৰী দাস, সতী ৰাধিকা মাতৃ সেৱা সমাজৰ মাজুলী জিলাৰ সভানেত্ৰী নিজৰা দাসে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জিলাৰ পালনাম চাৰ্য শৈলেন দাস, একখৰণ ভাগৱতী সমাজ অসম যোৰহাট জিলাৰ সভাপতি গংগাৰাম দাস, একখৰণ ভাগৱতী সমাজ অসমৰ যোৰহাট জিলাৰ উপসভাপতি যোগেশ্বৰ হাজৰিকা, একখৰণ ভাগৱতী সমাজ অসমৰ যোৰহাট জিলাৰ উপসভাপতি ভুৱন চন্দ্ৰ দাস, একখৰণ ভাগৱতী সমাজ অসম যোৰহাট জিলাৰ সম্পাদক ৰাকেশ কাকতি, যোৰহাট জিলাৰ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ সভাপতি জিতেনজিৎ দাস, যোৰহাট জিলাৰ তৰুণ বিদ্যাৰ্থী সমাজৰ সম্পাদক বিৰিঞ্চি দাস। উক্ত অনুষ্ঠানত উপস্থিত আছিল সতী ৰাধিকা সেৱা সমাজ যোৰহাট জিলা শাখাৰ বিষয় বিভাগৰ লগতে সদস্যসকল। সতী ৰাধিকা দিৱস উদযাপনস্থলীত উপস্থিত থাকে একখৰণ ভাগৱতী সমাজ অসম যোৰহাট জিলা শাখাৰ সমূহ বিষয়ববীয়া আৰু বুঢ়া আটাসকল। এই সতী বন্দনা সভাত উপস্থিত থাকে একখৰণ ভাগৱতী সমাজ অসম যোৰহাট জিলা শাখাৰ তৰুণ তৰুণীসকল। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।